जहाँ जहाँ कदम पड़ते हैं साथ साथ वो चलते हैं। ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ বাণীপুৰৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয় গীতা পাঠশালাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ দ্বিতীয় খণ্ড। মই যিহেতু ভিডিঅ'সমূহ খণ্ড খণ্ডকৈ শ্বেয়াৰ কৰিছোঁ, যিহেতু একেলগতে যদি মই শুভ উদ্বোধনী অনুষ্ঠানৰ ভিডিঅ'টো দিওঁ বহুত দীঘল হৈ যায়, সেয়েহে আপোনালোকৰ চাবলৈ সুবিধা হ'ব, সেইকাৰণে এনেকৈ খণ্ড খণ্ড কৰি দিছোঁ। আৰু আহকচোন এতিয়া আজি দ্বিতীয় খণ্ডটো চাওঁ। আজি বাণীপুৰ স্থিত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পাঠশালাটিৰ শুভ উদ্বোধনী অনুষ্ঠানটিৰ উপলক্ষে এটি শান্তি শোভাযাত্ৰাৰ আমি আয়োজন কৰিছিলোঁ। এতিয়া আমি শান্তি শোভাযাত্ৰাটিৰ শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। আহক ৰাইজ সকলোৱে দলে বলে আহি যোগদান কৰক। আপোনালোকে জানে যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে মানৱ জাতিৰ সুখ আৰু শান্তিৰ কাৰণে সদায় কাৰ্য কৰি আহিছে। আমি জানো যে বৰ্তমান সময়ত যি উচ্ছৃংখল পৰিৱেশ, যি অশান্তময় পৰিৱেশ, যি আতংকময় পৰিৱেশ, এই সকলোবোৰ নাশ কৰি এখন শান্তিৰ সমাজ গঢ়িবৰ কাৰণে আজি এই আমাৰ প্ৰচেষ্টা। ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাজযোগৰ শিক্ষাৰ দ্বাৰা মানুহৰ মনৰ পৰিৱৰ্তন কৰা হয়, মানুহৰ স্বাস্থ্যৰ উন্নতি হয়, মনৰ উন্নতি হয়। গতিকে আহক ৰাইজ আমি এখন কোমলীয়া সমাজ গঢ়োৱাওঁ। আহক আমি সকলোৱে দলে বলে আহি যোগদান কৰোঁ আজিৰ এই শান্তি শোভাযাত্ৰাটি। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটি আৰু আজিৰ খণ্ডটিত আপোনালোকে আমাৰ শ্ৰদ্ধাৰ প্ৰাক্তন MLA ছাৰ ঋতুপৰ্ণ বৰুৱা আৰু আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ ঝৰ্ণা বাইদেউ, উষা বাইদেউ আৰু পূৰবী বাইদেউ ভাষণ আছে। আহকচোন এতিয়া শুনো ভাষণসমূহ। আৰু এই সৰস্বতী পূজাৰ মানে আমাৰ বাণীপুৰৰ বাবে এটা ভাল খবৰ যে ব্ৰহ্মাকুমাৰী পাঠশালাৰ এটা শুভাৰম্ভণি আজি আমি হৈছে। এইটো আমাৰ কাৰণে খুব আদৰণীয় আৰু এটা খুব প্ৰশংসনীয় প্ৰচেষ্টা হৈছে। আজি এই পবিত্ৰ কাৰ্যসূচীত ইয়াত উপস্থিত থকা আমাৰ হাতেৰে শ্ৰদ্ধাৰ বিনীতা দেৱী, ইয়াত উপস্থিত থকা শিল্পী ঝৰ্ণা বাইদেউ, বাণীপুৰৰ বিহনৰ পৰা মুক্তি পাবলৈ আপুনি যদি বিচাৰে এনেকুৱা অনুষ্ঠানত আহি আপুনি আশ্ৰয় ল'বই লাগিব। আৰু এখন ধুনীয়া সমাজ গঢ়িবলৈ আপুনি এই মাৰ্গৰে গ'লেহে আপুনি সেইখন সমাজ, আপোনাৰ শান্তিৰ সমাজখন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে কোনো আৰ্থিক সাহায্য বিচৰা, আৰ্থিক কোনো এটা শব্দ ইয়াত ওলোৱাই নাই। তেওঁলোকে কৈছে যে আহক আপোনালোকে এঘণ্টা ইয়াতে আমাৰ পাঠদান কৰিম, ইয়াত পাঠ গ্ৰহণ কৰোঁহি। কিহৰ পাঠ? আত্মাক, আত্মাৰ চেতনা জাগৃত কৰাৰ পাঠ। আমি পাহৰি যোৱা মনটোক আমি ইমান বেছি প্ৰশ্ৰয় দিছোঁ, মনে বিচৰা কামবোৰ কৰি আছোঁ, কিন্তু আত্মা দুখী হৈ গৈছে, ই শান্তি পোৱা নাই। আত্মাটোৱে সেই মনটোক কৈছে অকণমান ৰোৱা, মোক এনেকুৱা আসনৰ ক্ষেত্ৰ লাগে, আশ্ৰয়স্থল লাগে, য'ত মই শান্তি পাম। গতিকে মই সমূহ ৰাইজক, উপস্থিত ৰাইজক এইটোৱে আপোনালোকক জনাব খোজোঁ যে প্ৰত্যেকেই মনৰ অকণমান শান্তি যদি বিচাৰে, ভাল কামটো সকলোৱে কৰাৰ মানসিকতা থাকে, কিন্তু এখনটো আহি ইয়াতো বহি আপোনালোকৰ মনটো শান্ত কৰিব। লগতে আমাৰ উপৰোক্ত বক্তা বিনীতা দ্বিতীয়টো ভাষাই নাই। বিনীতা দিদি আচলতে মহান আত্মা, নিজলা নিৰলা তেওঁৰ পৰিয়ালসকল ধৰ্মাত্মা। আৰু আমি আত্মাবিলাকে
তেওঁলোকৰ সেই কৰ্মখিনি চাই আজি আপ্লুত আৰু মই ভাবোঁ বিনীতা তিতিৰ নিচিনা মহান আত্মাকাৰী সকলোৰে বাবে তেওঁ নমস্য। মোৰ ভাতৃ ঋতুপৰ্ণা বহুত কাম কৰে, ৰাইজৰ বহুত কাম কৰে। আমাৰ যিটো বৰ্তমানৰ নীতি আগতে আমাক কৈছিলে যে বহুজনা সুখায় বহুজনা হিতায়, কিন্তু সেই নীতিটো পৰিৱৰ্তন হৈ সেই পৌৰাণিক নীতিটোক আকৌ আদৰি লোৱা হৈছে বসুন্ধৰা কুটুম্বকম। গোটেই বসুন্ধৰাখনি আমাৰ আপোন, আহক আমি প্ৰেম আৰু আনন্দে প্ৰেম দয়া কৰোণাৰে এই জগতখনক আদৰি লৈছোঁ। মোৰ জ্ঞান দিলে আমি বহুত তেওঁৰ পৰা প্ৰেৰণা পালোঁ। তেওঁ বাইদেউলৈ বহুত ধন্যবাদ। দুআষাৰ আমাৰ উষা বাইদেউকো খুব কম সময় দুআষাৰ গান তেওঁকো ক'বলৈ আমি অনুৰোধ কৰিছোঁ। আৰু আজি বেহেন ভাই সকলোকে মোৰ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আচলতে এই অনুষ্ঠানটোত মোৰ উপৰোক্ত এতিয়া ক'ব নোৱাৰিমেই বুলি ভাবিছোঁ। ঝৰ্ণাবতে ইমান ক'বলৈ প্ৰয়াস কৰিছোঁ। আচলতে অনুষ্ঠানটো আমাৰ কেইবাবছৰ আগতেই ইয়াত ৰাজযোগৰ এটা মেডিটেশ্যন ৱৰ্কশ্বপ দিয়া হৈছিলে। আজি 4-6 বছৰমান আগত নহয়, আমি সেই ৰাজযোগৰ কৰ্মশালাত আমি যোগদান কৰিছিলোঁ। তাৰ পাছতে মাজে মাজে অনুষ্ঠানটোত আমি আহিছিলোঁ। তাৰ পাছতে কিবা কাৰণত অনুষ্ঠানটো ইমান মানে ঘৰৰ অসুবিধাৰ কাৰণে থাকি গ'ল। আমিও তেনেকৈ মাজতে কিবা শেষ কৰি দিয়া নিচিনা মানে আমিও আঁতৰি আহিবলগীয়া হ'ল। আৰু তথাপিতো মই তাৰ মাজতেই বিনীতা মেডামৰ তাত বাইদেউ তাত মই গৈছোঁ। চিৰিং চাপৰি অনুষ্ঠানটো 2-3 বাৰ গৈছোঁ। কুমাৰ নিচিকা হয়। সঁচাকৈ এই অনুষ্ঠান মানে মনত ৰাখি ভাল লাগিবলগীয়া কথা। আৰু আমাৰ বাণীপুৰত অকল এয়াই নহয়, আৰু বহুতো অনুষ্ঠান আছে। আমাৰ এটা যোগাসনৰ কেন্দ্ৰও আছে। মহিলা পতঞ্জলি যোগ সমিতিৰ মই ডিব্ৰুগড় জিলাৰ প্ৰভাৰী। একচুৱেলি এই ব্ৰহ্মকুমাৰী ঐশ্বৰিক বিশ্ববিদ্যালয়ৰ এটা ক্ষুদ্ৰমাত্ৰ অংগ হিচাপে মই বহুত দিনৰ পৰা জড়িত, কিন্তু মই খুব তেওঁলোকৰ লগত ঘনিষ্ঠ হ'ব পৰাকৈ মই তেনেকৈ টাইম দিব পৰা নাই। মই সম্প্ৰতি যোগাসনত উষা বাইদেউৰ লগত মই ঘনিষ্ঠ হৈ তথাপিতো এটা ধাৰ্মিক আধ্যাত্মিক আমাৰ লগতে আমি শাৰীৰিকভাৱে সুস্থ সবল কৰি ৰাখিবৰ কাৰণে একদম ক্ষুদ্ৰমাত্ৰ অকণমান অৱদান আগবঢ়াইছোঁ বুলি মই ভাবোঁ। পৰা নাই একো কৰিবলৈ, কিন্তু আচল উদ্দেশ্য হৈছে মানুহৰ মাজত আজিকালি হাই কাজিয়া মিলা মিছা এই বস্তুটো খুব কমি আহিছে। আৰু প্ৰত্যেকটো অনুষ্ঠানেই ধৰ্মীয় বুলি ক'ব খোজা নাই। এই ব্ৰহ্মকুমাৰী ঐশ্বৰিক বিশ্ববিদ্যালয়ৰ যিটো জ্ঞান, এইটো একচুৱেলি আমি ধৰ্ম বুলি মই নাভাবোঁ, কিন্তু এইটো জ্ঞান বুলিহে ভাবোঁ। আৰু মই যিকণ সময় তেওঁলোকৰ লগত সহযোগিতা কৰিছোঁ, মই উপলব্ধি কৰিছোঁ যে মানুহক মানে একেবাৰে শান্ত সুস্থ স্থিৰ স্থিৰ আৰু বৈষয়িক বিষয়ৰ প্ৰতি একেবাৰে আঁতৰাই ৰাখে। সেইটো কাৰণে এই সময়োপযোগী হৈছে এই অনুষ্ঠানটো। আৰু নিৰ্মলা ওৰফে ৰহিলা বাইদেউ, আপোনালোকে এইটো বহুত ডাঙৰ মানুহে কোটি কোটি টকা মানুহে নিজৰ অনুষ্ঠান বুলি নিজৰ কাৰণে বহুত কৰিছে, কিন্তু সমাজৰ কাৰণে অকণমান অৱদান। এতিয়া মানুহৰ প্ৰশ্ন হৈছে সাম্প্ৰতিক কালত আপুনি বহুত কৰিছে, কিন্তু সমাজৰ কাৰণে আপুনি কি কৰিছে? আমি সমাজৰ কাৰণে অকণমান যদি কিবা অৱদান আগবঢ়াব পাৰিছোঁ, সেয়া আমাৰ ঈশ্বৰ প্ৰদত্ত আমাৰ আশীষ মই ভাবোঁ। আৰু ক'বলৈ মোৰ বহুত আছে। আৰু এই অনুষ্ঠানটো যেতিয়া আমাৰ মহিলা সমিতিৰ মই সম্পাদিকা হৈ থকা সময়তে তেওঁলোকক মই আমন্ত্ৰণ কৰি আমাৰ এই মহিলা সমিতিৰ অফিচতে তেওঁলোকক মানে দীঘলীয়া সময়ৰ কাৰণে নহয়, কিন্তু অলপ দিন তেওঁলোকক তাতে মই চৰ্চা কৰিবলৈ সুবিধা কৰি দিছিলোঁ। বিভিন্ন ধৰণৰ সমাজত থাকেই কিছুমান ভাল কাম বেয়া কামৰ বাধা আহি পৰে। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এৰি দিব লগা হ'ল। এই কথাটোৱে মোক ইমানেই দুখিত কৰিলে, আজিও মানে মোৰ চকুৰ পৰা পানী ওলাই যায়। আজি সঁচাকৈ মই ইমানেই আনন্দিত হৈছোঁ এই অনুষ্ঠানটো ইয়াত যে নিগাজিকৈ হ'ল, স্থায়ীভাৱে হ'ল। আৰু যেনেকৈ নহওক, যি ধৰণে নোৱাৰোঁ তেওঁলোকৰ লগত সদায় সহযোগিতা কৰি আগবাঢ়ি যাম। সহযোগিতা পাব আমাৰ পৰা।
সেইটো হওক লাগে নিজৰ আমাৰ শাৰীৰিকভাৱেই হওক বা বৈষয়িক যি ধৰণে নহওক চেষ্টা কৰিম আৰু সদায় ভগৱান সহায় থাকক ভগৱান সহায় হৈ থাকক সমাজত অসূয়া অপুত্ৰী শেষ হৈ যাওক আৰু খুব বেছি ক'বলৈ মানে মই প্ৰস্তুত হৈও অহা নাই কেলৈ আহিছিলোঁ শ্ৰোতা হৈ কিন্তু বক্তা মই দুষাৰ কৈছোঁ বহুত ভুল ফাটি থাকি গৈছে আপোনালোকে নিজ গুণে মাৰ্জনা কৰিব আৰু ইমানকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ আশা কৰোঁ তেখেতসকলৰ ভাষণ আপোনালোকে নিশ্চয় ভাল পালে খুব সুন্দৰ অনুভৱ তেওঁলোকৰ সুন্দৰ ভাষণ আগবঢ়ালে আৰু মই আগৰ ভিডিঅ'টোত শোভাযাত্ৰাৰ ভিডিঅ' খুব কম দিলোঁ যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেয়েহে সম্পূৰ্ণ ভিডিঅ' মই নিদিলোঁ আৰু বাকী থকা ভিডিঅ'সমূহ মই আজি দি দিছোঁ আৰু দুগৰাকীমান মাতায়ো অনুৰোধ কৰিছিল অনুৰোধ বুলি নহয় আৰু তেওঁলোকে কৈছিল যে শোভাযাত্ৰাৰ ভিডিঅ'সমূহ সকলোখিনি দি দিব লাগিছিল তেনেকৈ ক'লে সেয়েহে মই আজি ভিডিঅ'টোত সকলোখিনি দি দিছোঁ আপোনালোকে নিশ্চয় শোভাযাত্ৰাৰ ভিডিঅ'খিনিও সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব কৰা হৈছে আজি সেই উপলক্ষে আমি এই শোভাযাত্ৰাটি শান্তি শোভাযাত্ৰাটি আমি উলিয়াইছিলোঁ আজি এয়া আপোনালোকৰ ঘৰৰ সন্মুখেদি এই শান্তি শোভাযাত্ৰাটি পাৰ হৈ গৈছে আপোনালোকে জানে যে আপোনালোকৰ বাবে সুখ শান্তি পবিত্ৰতা এই সকলোবিলাক কঢ়িয়াই লৈ আহিছে এয়া প্ৰজাপিতা ব্ৰহ্মাকুমাৰী এইখিনিতে মই আপোনালোক সকলোকে জনাওঁ মই যিহেতু প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয় চেণ্টাৰলৈ কুমাৰী চিগাৰ চেণ্টাৰলৈ গৈছোঁ তাৰো ভিডিঅ' দিছোঁ থানা চাৰিআলিত গৈছোঁ তাৰো মই ভিডিঅ' দিছোঁ কেইবাটাও ভিডিঅ' ইতিমধ্যে দিছোঁ ইউটিউবত আপোনালোকে যিসকলে পাইছে নিশ্চয় চাইছে মোৰ ভিডিঅ'সমূহ আৰু চাবুৱা চেণ্টাৰতো গৈছিলোঁ তাৰো মই ভিডিঅ' এটা দিছোঁ আৰু এয়া আমাৰ বাণীপুৰৰ চেণ্টাৰৰ কেইবাটাও ভিডিঅ' মই দিছোঁ ইতিমধ্যে এইখিনিতে আপোনালোকক জনাওঁ মই মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই নতুন চেনেল হয় আৰু মই মোৰ চেনেলৰ যোগেদি যিহেতু প্ৰচাৰ কৰি আছোঁ এনেকৈ যদি ক'ৰবাত কেনেবাকৈ কিবা খুটি নাটি থাকি যায় কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব আৰু কমেণ্টত জনালে মই নিশ্চয় সুখী হ'ম কমেণ্টত জনাব লগতে যিখিনি মোৰ ভুল হয় কিবা মই শুধৰাবলৈ চেষ্টা কৰিম যিহেতু ইমান এটা মহান অনুষ্ঠানৰ ভিডিঅ' মোৰ এই অকণমানি দুখীয়া চেনেলটোত মই প্ৰচাৰ কৰি আছোঁ কেতিয়াবা ভাৱ হয় কিবা ভুল হৈ গৈছে নেকি সেয়েহে মই আপোনালোকক কথাষাৰ জনালোঁ আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ পাহৰি নাযাব লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে মই মোৰ এই অকণমানি চেনেলটো অকণমান আগুৱাই লৈ যাব পাৰিম বুলি আশা কৰিছোঁ আৰু অতি সোনকালে আপোনালোকে মোৰ চেনেলত ঈশ্বৰীয় বিদ্যালয়খনিৰ শুভ উদ্বোধনী অনুষ্ঠানৰ ৩য় খণ্ড দেখা পাব আৰু আজিলৈ ইমানতে সামৰিছোঁ শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ওম শান্তি